ইফালে মাছ ফ্ৰাই কৰি আছোঁ। আজি ৰাতিৰ খানাত আমাৰ মাছ হ'ব আৰু ইফালে এই দুটা কি পুৰা একদম গুদাম খুলি লৈছা নেকি? আৰু ইফালে মোৰ চাহ ঠাণ্ডাই হৈ যাব আৰু ৰৌ মাছ এটাই উঠিছে, এক পোৱা অলপ বেছি আছে, 50 টকা এনেকৈ চুলব লাগিব আৰু আমি না ইছান ভাতখিনি সোমাবহে লাগে খালি না আৰু তিনিটাই মানুহ হ'ব 2 পিচ কৰি মোৰ কাৰণে এই মাথা আৰু এই লিটুটা হ'ব আৰু ইয়াৰ কাৰণে এয়া আৰু মই এনেও মাথা খাই ভাল পাওঁ, মাথা খাই ভাল পোৱা মানুহ না বেলেগে মোৰ মাথা খাই মই মাছৰ মাথা খাওঁ বেলেগে মানে এই দুটা হৈছে মোৰ মাথা খোৱা মানুহ আৰু আজি মাছ বনাম ফালে মই দুখাই দিছোঁ এইয়া মিঠালাও একদম পুৰা ওজন আছে মাত্ৰ কিমান জানা না মিঠালাওৰ দামটা এইকেইদিন অলপমান শাকৰ দাম কমছে আৰু মিঠালাওৰ দামটা হৈছে মাত্ৰ 20 টকা ইমান ডাঙৰ মিঠালাও ইয়া মাত্ৰ 20 টকাতে পালোঁ এইয়া আৰু ইফালে আলু আনিলোঁ পিঁয়াজ আনিলোঁ আলুও দাম কমছে আমাৰ ইয়াতে 3 কেজি 50 টকা আৰু পিঁয়াজ একেদিনমান আগতে 30 টকা হৈছিল আজি 40 টকা দি লৈ আহিলোঁ মই কেজি নাজানো বেলেগত কিমান হৈছে আৰু ইফালে সাৰ্ফৰ পেকেট এটা হেনকাই যতে যি পাইছোঁ তাতে থৈছোঁ আৰু ইফালে ইছানক সয়াবিনখিনি ভৰাবা ক'লো এনেকৈ থৈ দিল আৰু ইফালে আছে ইয়া এইকেইটা বয়ামত মটৰ মৌচম ইছানৰ ফেভৰিট পুৰানা মটৰ খা মই চাহখিনি খাই লওঁ আৰু ইফালে মিঠালাও দি মাছ হ'ব আজিও মৌচমে বোলে ভাল পাইছে মিঠালাও দি মাছ খাই কিনে মাছখিনি ধুনীয়া কৰি ফ্ৰাই কৰি ললোঁ আৰু ইফালে ভাতো ঢাকি দিলোঁ হাড়িৰ অৱস্থা দেখা পাইছা না ভাতখিনি উঠলি পুৰি কি অৱস্থা হ'ল আৰু ইফালে ৰাঙালাও কাটি কুটি একদম ধুই ধাই ৰেডি কৰি ললোঁ আৰু ইয়াৰ ৰাঙালাওটা একবাৰ দেখাই দিছোঁ ইমান ধুনীয়া একদম সদলা আছে ইয়া ভাল আছে আৰু আদা নহৰু ঝালা এইখিনি গুচাই ললোঁ আৰু এতিয়া মই এইখিনি পিচিব লাগিব ইয়া গিলাচ আৰু এই দাৱত হয়তো দেখাই পাইছা পঠাই কোনোবা এটা ভ্লগত মই দাও দি গিলাচত বুটা কি হ'ল মোৰ মছলা বুটা পাতা পাতা ইফালে দুখাই আছোঁ এইয়া একদম ভাঙি 2 টুকুৰা হৈ থাকিল সিদিনাখন মাংস খোৱাতে গৰম মছলা ময়ো ইমান কি নকৰিলোঁ না শুকানকৈ ভিজাই থবা মনত নাই শুকানকৈ ইয়াতে দি কিনে ইমান জোৰে এনেকুৱা কৰি মাৰছোঁ একদম 2 টুকুৰা হৈ গৈছে উপায় নাই আৰু এতিয়া ইয়াতো কি কৰিলে পুৰি যায় সৰু হয় সেইকাৰণে একদম কিবা কৰি মিলাই মিলি যোগাৰ কৰি লৈছোঁ আৰু ইয়া দাৱৰ এই সাইড দি গিলাচত এতিয়া ধুনীয়া কৰি এনেকা কৰি গুড়া কৰি ল'ম মৌচম ইছানক স্কুল পঠাই সিফালে ৰাস্তাটাও সাৰি জাবৰ জোথৰ যি আছিল চব জমা কৰি পুৰাই দিলোঁ জাবৰ জোথৰটো নহয় গাছৰ পাত জাবৰ জোথৰটো সেনেকুৱা নহয়ে একদিন সাৰিলি কেইবাদিনো নাহাৰা কৰি চাফা থাকিলে হয় কিন্তু সেই গাছকেইডাল আছে যে লিচু গাছ আম গাছ কাঠলৰ গাছ ৰাস্তাত সেই
পাত পুৰি একদম বজাই হৈ থাকে ৰাতিপুৱা বেলা ভাতি 2 বেলা শাৰী জমা কৰি পূৰা দিব লগা হয় মোৰ সদায় একদিনৰ বাদ নাই একদিন যদি পূৰা নিদিওঁ কিবাকৈ জমা কৰি একদম ৰাস্তা হৈ নাথাকে সেনেকুৱা নিচিনা হয় পাত পুৰি অৱস্থা কাহিল হৈ থাকে জাগা আৰু বেয়াও দেখা পায় না সেনেকুৱা লেতেৰা হৈ থাকিলে সদায় শাৰী একদম পূৰা দিলেহে চাফা থাকে আৰু যদি পূৰা নিদিওঁ জানেতো এতিয়া মাঘ ফাগুন মাহ বাতাহতে একদম চব চাৰিওফালে জমা কৰি থ'লেও মানে কি হৈ যায় উৰি উৰি লেতেৰা হয় সেইকাৰণে একেবাৰে জমা কৰি ধুনীয়া কৰি পূৰা দি থৈ দিলোঁ সদায় সেনেকৈ পূৰা দিম জমা কৰি চাফা কৰি আৰু বাদ বাকী কাম চব শেষ এতিয়া মাত্ৰ গা ধোৱা বাকী আছে এতিয়া গাটাও ধুই আহোঁ যায় আৰু এইফালে ইয়াৰ কাপোৰো ভিজাই থৈ দিছোঁ মোচো মিছানৰে স্কুল ড্ৰেছ আৰু পিন্ধা কাপোৰ কেইখনমান একেবাৰে গাটা ধোৱাতে সেইখিনিও ধুই আনো যায় ধুনীয়া কৰি আৰু ভিডিঅ'ত ৱেলকাম কৰাই নাই না হেল্ল' কি খবৰ চবৰে আশা কৰোঁ চবেই ভালে আছে আৰু চবেই ভালে থকাটাই বিচাৰোঁ আমাৰো সেই একে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ নাই কিবাকৈ চলি ভগৱানৰ কিবাত আৰু আজিৰ ভিডিঅ'টা এতিয়াৰ পৰা এতিয়া নহয় দেই কালি আৰম্ভ কৰিছোঁ মই পাহৰিয়ে গ'লোঁ অলপমান গধূলি সময়ত তো নাজানো আৰু কিমানখিনি কি দেখা পাৰোঁ তথাপি শেষলৈকে চাই থাক চেষ্টা কৰি যাম যিমানখিনি পাৰোঁ ভিডিঅ' কৰবা আৰু যদি ভাল লাগে লাইক কৰ কমেণ্ট কৰ শ্বেয়াৰ কৰ আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটা ছাবস্ক্ৰাইব কৰ আৰু যায় নেকি অলৰেডি ছাবস্ক্ৰাইবাৰ হয় তো থেংক ইউ ছ' মাছ তো চাই থাক একদম শেষলৈকে দৌৰা দৌৰি কৰি গা পা ধুই ভাত পানীখিনি বনাই কিবাকৈ অলপমান ভাত খায়ে আৰু যাব ওলালোঁ কাম এটাত এয়া অলপ আগতে খবৰ আহিল যাব লাগে গৈ কিনে একদম কাগজ পাতি হাতত লৈ এতিয়া যাওঁ নাজালেও নহয় না এইগিলা কামত তো তাকে এতিয়া যাই আছোঁ এইফালে মৌচম ঈশান স্কুলৰ পৰা আহি পাল এইফালে মৌচম আৰু ড্ৰেছ ইচৰা মৌচম ক'ত থলি ড্ৰেছ নাই তো দেখা পোৱা মই নাজানো নেকি মইতো জানে না চা এই অৱস্থা কি হ'ব এই আহি একে চিদিলি ভিদিলি আজি তথাপি কেমেৰা অন দেখা পাই ঠিক কৰি থৈছে অলপমান জোতা সদায় কওঁ না মই জোতা ঠিক কৰি থ নাই নুশুনে এতিয়া ভাত দিং যায় দেখাক ইমান ভোক লাগছে ঐ বাহিৰত ওলোৱা বন্ধ নাযায় কালিৰে শাক নষ্ট হৈছে নেকি আৰু ঈশানৰ এটা অভ্যাস স্কুলৰ পৰা আহিব আৰু কি বনাইছে কি বনোৱা নাই চব মানে প্ৰথমতে খুলি খুলি চাব কেৰাহী ঢাকনি তাৰপিছতহে না আৰু বেয়া হ'লে যে কি মাথা গৰম হয় তাৰ বাপৰে ইহঁত দুজনক ভাত দি ল'ম এতিয়া বেলা ভাতিৰ 5টা বাজি পাৰ হ'ল আৰু ৰুমটা একদম আন্ধাৰ হৈ আছে আমাৰ সেইকাৰণে ইফালে লাইট জ্বলাই থৈছোঁ আৰু 5টা 5 হৈছে ঘড়ীটা এই লাইটৰ কাৰণে ধৰিব পৰা নাই লাইটৰ তলতে ঘড়ীটা আছে যে সেইকাৰণে আৰু বাহিৰত হৈছে এইয়া ইমান ধুনীয়া পোহৰ হৈ আছে এতিয়াও ৰুমটাহে আমাৰ এনেকুৱা অৱস্থা মানে কি চাৰিওফালে কি যে গাছ আছে আৰু চোতালতো সেনেকুৱা 2টা 1:30 মানতে একদম চাইনা পৰি যায় আৰু ঘৰততো ক'বাই নালাগে আৰু ইফালে ঈশানত টোপনি মাৰি আছিল না ঈশান এতিয়াহে উঠাই দিলোঁ তাকো এতিয়া ক'ত যাবি দোকান খানা পিনা ফালে আৰু ইফালে দেখা পাইছে না মৌচমৰ অৱস্থা ইফালে বুকখিনি ওলাই এনেকৈ থৈ গ'ল বিচনাত আৰু ইফালে ঈশানৰ বিচনাত তাক পঢ়িব দিছিলোঁ স্কুলৰ পৰা আহি ইফালে ইফালে ওলাই যায় যে সেইকাৰণে অলপমান পঢ়িব দিছিলোঁ কিন্তু পঢ়া বাদ দি জানেতো পঢ়িব দিলে টোপনি ধৰে টোপনি মাৰি ল'ল কি কৰিম আৰু উপায় নাই আৰু ইফালে মৌচম এতিয়াহে গা ধোৱা সময় পালে